মোৰ অতিকৈ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ সন্মুখত ৰিজনিঙৰ আন এটা কেটেগৰী লৈ আহিছোঁ সেয়া হ'ল ৰিলেশ্যনশ্বিপ বা এনালজি টেষ্ট অৰ ভাৰ্বেল ৰিজনিং এতিয়া ভাৰ্বেল ৰিজনিংনো কি ধৰণে কৰিব পাৰি সেই বিষয়ে আজি ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম ৰিলেশ্যনশ্বিপ অৰ এনালজি টেষ্ট বা ভাৰ্বেল ৰিজনিং কেনেদৰে কৰা হয় ইয়াতে তোমালোকক এক্সাম্পল দিয়া হৈছে এক্সাম্পল ধৰা মেনৰ লগত ৱাক মানুহ খোজ কৰা মানুহে যদি খোজ কাঢ়ে ফিশ কি হ'ব ফিশে কি কৰিব ইয়াতে এক্সপ্লেনেশ্যন দিয়া হৈছে as a man covers some distance after walking in the same man a fish covers some distance after swimming hence the correct answer is a গতিকে শুদ্ধ উত্তৰটো হ'ব a অৰ্থাৎ মাছে সুইমিং কৰে আৰু মানুহে খোজ কাঢ়ি আগবাঢ়ে এই ধৰণে আমি উত্তৰটো দিব পাৰোঁ ইয়াৰ পিছৰ এক্সাম্পলটো চাবা গ্লোব ইজ টু হ্যান্ড as head is to গ্লোব কোট পিন্ধা হয় হাতত আৰু টুপি কোট পিন্ধা হয় হেড অৰ্থাৎ মূৰত গতিকে শুদ্ধ উত্তৰটো হ'ল সি since glove is worn on the hand in the same way hat is worn on the head hence the correct answer is C ইয়াৰ পিছৰ এক্সাম্পলটো চাবা 3 if PRLN X ZTV ইয়াৰ পিছৰটো হ'ল JLFH ইয়াৰ লগত সম্পৰ্ক থকা আনটো কি হ'ব এটা অপচন কেইটা দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটো ডি বুলি দিয়া হৈছে ইয়াতে তোমালোকে মন কৰিবা পিৰ পিছত কি আহে কিউ পিৰ পিছত কিউ আহে আৰু তাৰ পিছত আৰ হয় কিন্তু ইয়াতে কিউটো নাই ঠিক একেদৰে পিছৰটোত JLFH জেৰ পিছত কি নাই কে নাই গতিকে প্ৰথম দুটাৰ মাজৰটো নাই তাৰ পিছত LN আৰু পিছৰটোত কি আছে TV PQRSTUV হয়নে তো মাজত গ্যাপ আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D in the first term one letter is missing between the third and fourth letters one letter is missing between the fourth and first letters and one letter is missing between first and second letter the same order will be applied in all other terms গতিকে শুদ্ধ উত্তৰটো হ'ব R T N P ইয়াৰ পিছৰ উদাহৰণটো হ'ল vegetables weight ইয়াৰ লগত কি সংযুক্ত হ'ব ভেজিটেবল আছে আৰু weight আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ভেজিটেবল কেবেজ হ'ব আৰু weight হ'ব corn as cabbage is one kind of vegetable in the same manner weight is one kind of corn hence both the words of C are fit to fill the places of question marks ইয়াৰ পিছৰ এক্সাম্পললৈ মন কৰিবা ইয়াতে প্ৰবলেম ফিগাৰ দিয়া হৈছে ইয়াতে তোমালোকে দেখিছা ইয়াতে এই ধৰণে প্ৰবলেম ফিগাৰ দেখুৱা হৈছে মাজত এটা লাছ আছে দুইফালে কাৰ্সাৰ চিন আছে তলত মাইনাস ওপৰত প্লাস ইয়াৰ লগত কাখৰটো দিয়া হৈছে মাজত আস আৰু কাৰ্সাৰ চিনডাল উল্টাকে দিয়া হৈছে আৰু তলত প্লাস ওপৰত মাইনাস দিয়া আছে ঠিক একে ধৰণে ইয়াতে কি দিয়া হৈছে কাৰ্সাৰ চিনডাল লেফট সাইডে দি উল্টা সাইডে তলত দিয়া হৈছে আৰু তলত বক্স দিয়া হৈছে আৰু ওপৰত সাৰ্কেল দিয়া হৈছে গতিকে আৰু শুদ্ধ উত্তৰটো কোনটো হ'ব শুদ্ধ উত্তৰটো অবভিয়াসলি বি হ'ব কিয় বি হ'ব প্ৰবলেম ফিগাৰত আমি যেহেতুকে এইটো সেকেন্ডটো -2 ওপৰত আছে +2 তলত আছে ইয়াতে +2 ওপৰত আছে -2 তলত আছে আৰু চিনটো এনেকৈ দিয়া হৈছে আৰু ইয়াতে কি হ'ব
এইটো তলৰটো ওপৰত যাব আৰু ওপৰটো তলত হ'ব আৰু যেহেতুকে এইটো সাইডত আহিছে ৰাইট সাইডে গতিকে এইটো ৰাইট সাইডে আহিব গতিকে শুদ্ধ উত্তৰটো হ'ল বি এই ধৰণে প্ৰবলেম ফিগাৰৰ কোৱেশ্চনটো সলভ কৰিবলৈ তোমালোকে সক্ষম হ'বা ইয়াৰ পিছৰ কেইটামান আমি প্ৰশ্ন চাম ইয়াতে এয়াৰ এটমস্ফিয়াৰ দি আছে আৰু ওয়াটাৰ কি হ'ব এটমস্ফিয়াৰত কি থাকে এয়াৰ থাকে গতিকে ওয়াটাৰ ক'ত থাকিব অ'চেনত থাকিব অৰ্থাৎ সাগৰত থাকিব মাদাৰ ডটাৰ ফাদাৰ কি হ'ব ফাদাৰৰ লগত সন হ'ব যেহেতুকে মাক জেক গতিকে দেউতা পুতেক এই ধৰণে আমি ৰিলেশন কৰিব পাৰোঁ ইয়াতে দিয়া আছে অবে যদি ডিফে হয় ৱৰ্ক কি হ'ব কাম কৰা আৰু জিৰণি লোৱা হয়নে ৱৰ্ক ৰেষ্ট হ'ব গতিকে শুদ্ধ উত্তৰটো বি ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল লাইট সান হিট লাইট যদি সান হয় হিট কি হ'ব হিট অবভিয়াছলি ফায়াৰ হ'ব যদি উজ্জ্বলতাটো আমি সূৰ্য দি বুজাওঁ তেতিয়াহ'লে গৰম কিহক বুজাম ফায়াৰক বুজাম অৰ্থাৎ জুইক বুজাম অইল ল্যাম্প ৱেক্স অইল তেল লেম্পত যদি থাকে ৱেক্স ক'ত থাকিব ৱেক্স সদায় কেণ্ডেলত থাকিব পেৰট কেক অৰ্থাৎ পেৰটে কেকত থাকে আৰু যেটো আমি বন্দী কৰি ৰাখিবলৈ ব্যৱহাৰ কৰোঁ পেৰটক আৰু মেনক আমি ক'ত বন্দী কৰি ৰাখিব পাৰোঁ মেনৰ কাৰণে বন্দীশাল কি প্ৰিজন পেন ইংক পেন্সিল ড্যাশ পেনত যদি সিয়াহি থাকে পেন্সিলত কি থাকে পেন্সিল লিড ট্ৰাভেল সেফটি ফ্ৰীডম ট্ৰাভেল সেফটি আৰু ফ্ৰীডম কি হ'ব স্বাধীনতা স্লেভাৰী দাসত্ব সিকনেছ হেল্থ হ্যাপিনেছ এফালে সিকনেছ আছে এফালে হেল্থ আছে গতিকে হ্যাপিনেছৰ লগত কোনটো মিলিব হ্যাপিনেছৰ লগত সৰো মিলিব বি হানি কাউ ড্যাশ মৌমাখিয়ে যদি মৌ দিয়ে গৰুই কি দিব গাখীৰ গতিকে শুদ্ধ উত্তৰটো হ'ল মিল্ক ওশেন পন ডিপ ওশেন মানে কি সাগৰ আৰু ইফালে পন মানে পুখুৰী দ্বীপটো গভীৰ বুজা হৈছে ন ইয়াতে শুদ্ধ উত্তৰটো শ্যালো হ'ব অৰ্থাৎ কম গভীৰ যেনেকৈ ওশেন মানে সাগৰ আৰু পন মানে একদম সৰু পুখুৰী ওশেনৰ লগত তাৰ তুলনা নহয় এটো সম্পূৰ্ণ অপোজিট গতিকে সেই ধৰণে আমি ক'ব পাৰোঁ ডিপ মানে গভীৰ আৰু শ্যালো মানে কম গভীৰ গতিকে এই ধৰণে আমি ৰিলেশন ক্ৰিয়েট কৰিব পাৰোঁ ইয়াৰ পিছৰটো হ'ল ড্যাশ সিম্পল এবষ্ট্ৰেক্ট কনক্ৰিট এটো একেবাৰে বিপৰীত সিম্পলটো কমপ্লেক্স হ'ব walk run breeze dash walk run খুস্কৰা দৌৰা ব্ৰিজ মানে কি বটা আৰু আমি শুদ্ধটো ওয়াইন বুলি যদি ধৰো ওয়াইনটো বটাহে হয় ব্ৰিজটো এটা টাইপৰ বটা হয় ওয়াইনটো তাতকৈ অলপ ফাষ্ট চলা বটা হয় ফ্যাক্টৰি প্ৰডাকশন ফ্যাক্টৰি কি কৰে প্ৰডাকশন কৰে স্কুলে কি কৰে স্কুলে কিহৰ প্ৰডাকশন কৰিব এডুকেশনৰ গতিকে শুদ্ধ উত্তৰটো এডুকেশন হাউস ওয়াল হাউস কাৰ জৰিয়তে গঠন হয় বেৰৰ জৰিয়তে ওয়ালৰ জৰিয়তে আৰু ওয়াল কাৰ জৰিয়তে গঠন হয় ব্ৰিক্স অৰ্থাৎ ইটাৰ জৰিয়তে কাৰ্ডবোৰ্ড অপাকিউ গ্লাছ কাৰ্ডবোৰ্ডত যদি অপাকিউ কোৱা হয় গ্লাছত কি আহিব ট্ৰান্সপাৰেন্ট আৰপাৰ দেখা সফট স্পুনস শার্প সফট যদি স্পুন হয় শার্প কি হ'ব শার্প হ'ব ধাৰ থকা এটা শুদ্ধ উত্তৰটো হ'ল নাইফ অৰ্থাৎ ছুৰী পিপল ক্লাছ বিট কি হ'ব পিপল ক্লাছত থাকে হয়নে শ্ৰেণীত থাকে আৰু বিট নেকলেছত থাকে অৰ্থাৎ বিট মানে হ'ল ভিতৰৰ যিডাল সূতাডালত যেতিয়া মণি গাঁঠি দিয়া হয় সেইডালে কি হৈ পৰে নেকলেছ হৈ পৰে বিটটো এটা ৰছী টাইপৰ
উইডত নেকলেছ গঠন কৰিব পাৰি এন্ট্ৰেন্স এক্সিট এন্ট্ৰেন্স এক্সিট এন্ট্ৰেন্স মানে প্ৰৱেশ কৰা এক্সিট মানে ওলাই যোৱা লয়ালিটি বিশ্বাসী আৰু ইয়াৰ অপজিটটো কি হ'ব বিশ্বাসঘাতক গতিকে ট্ৰেচাৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ই ট্ৰেচাৰী চেপ্টাৰ বুকত চেপ্টাৰ থাকে আৰু ফ্লাৱাৰত কি থাকিব ফ্লাৱাৰ ক'ত থাকিব বাকেটত থাকিব ডিজিজ পেথলজি প্লেনেটছ এষ্ট্ৰনমি যদি পেথলজি ডিজিজ ষ্টাডি কৰে এষ্ট্ৰনমি কিহৰ ষ্টাডি কৰে প্লেনেটছৰ ডক্টৰ মেডিচিন টিচাৰ ডক্টৰে যদি মেডিচিন দিয়ে টিচাৰে কি দিয়ে লেকচাৰ দিয়ে ষ্টেচু সাইজ সং ষ্টেচু মানে কি মূৰ্তি আকাৰ ইয়াতে দিয়া হৈছে আৰু সঙৰ আকাৰ কি হ'ব টিউন ইয়াৰ স্বৰ সৰো জয় প্লেজাৰ কি হ'ব প্লেজাৰ এংগাৰ হ'ব ডাৰ্ক লাইট ব্লেক অবভিয়াছলি হোৱাইট হ'ব ডাৰ্ক যদি লাইট হয় ব্লেক হোৱাইট হ'ব মিটাৰ ডেছ লিটাৰ ভলিউমক যদি আমি লিটাৰ হিচাপ কৰোঁ তেতিয়াহ'লে মিটাৰ আমি কি হিচাপত কৰোঁ লেন্থৰ হিচাপত চাৰ্কল হ'লে স্পিয়াৰ যদি কিউবক কোৱা হয় তেতিয়াহ'লে চাৰ্কল কিহত আহিব স্কুৱেৰত আহিব অৰ্থিঅলজিষ্ট বাৰ্ড এন্থ্ৰপলজিষ্ট মেনকাইণ্ড অৰ্থিঅলজিষ্টে বাৰ্ডৰ ষ্টাডি কৰে আৰু এন্থ্ৰপলজিষ্টে কাৰ ষ্টাডি কৰে মেনকাইণ্ডৰ মানুহৰ ষ্টেয়াৰকেছত কি থাকে ষ্টেপ থাকে soldier armyত soldier থাকে ancient modern often কি seldom ancient যদি modern হয় often মানে বহুতবাৰ হয় তেতিয়াহ'লে উত্তৰটো হ'ব seldom কেতিয়াবা আহে বি কি হ'ব যদি ফেং স্নেক হয় ফেং মানে সাপৰ যিটো দীঘল শাৰ্প টুথ তাক ফেং বুলি কোৱা হয় গতিকে বীৰ কি থাকিব বীৰ শুং থাকে বা হুল থাকে সেইটো ষ্টিং বুলি কোৱা হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ষ্টিং গ্ৰেচফুল ভালগাৰিটি ইয়াৰ পিছত ভালগাৰিটিৰ লগত এলিগেন্স আছে আৰু গ্ৰেচফুলৰ লগত কি হয় সেইটো লিখিব লাগে ভালগাৰিটি মানে ৰুড এলিগেন্স মানে এট্ৰাক্টিভ গতিকে ইয়াতো অপজিটটো সোধা হৈছে গ্ৰেচফুল হ'লে মনোহৰ গতিকে শুদ্ধ উত্তৰটো কি হ'ব লাগিব awkward অৰ্থাৎ লজ্জাজনক ড্যাশ কপি ইনভেন্ট ইমিটেট কপি হ'লে কপি কৰা আৰু ইয়াৰ অপজিটটো হ'ব অৰিজিনেল ইয়াৰ পিছৰ দুটামান প্ৰশ্ন আছে এয়া হ'ল ড্যাশ জিৰাফ অষ্ট্ৰেলিয়া কাংগাৰু অষ্ট্ৰেলিয়াত যদি কাংগাৰু পায় আফ্ৰিকাত কি পায় জিৰাফ পায় গতিকে শুদ্ধ উত্তৰটো আফ্ৰিকা ড্যাশ লাইট ডাস্ক ডন ড্যাশ লাইট ডাস্ক মানে আবেলি ডন মানে ৰাতিপুৱা গতিকে ইয়াৰ অপজিট হোৱা হৈছে লাইটৰ লগত কি হ'ব হেভি নিউজ পেপাৰ প্ৰেছ ক্লথ ড্যাশ প্ৰেছত নিউজ পেপাৰ পোৱা হয় আৰু মিলত ক্লথ প্ৰিপেয়াৰ কৰা হয় এডুকেশ্যন টিচাৰ ট্ৰিটমেণ্ট ড্যাশ টিচাৰে শিক্ষা দিয়ে আৰু ট্ৰিটমেণ্ট কোনে কৰে ডক্টৰে গতিকে শুদ্ধ উত্তৰটো ডক্টৰ ক্লক টাইম লেম্প লাইট ঘড়ীয়ে টাইম জনায় সময় জনায় আৰু লেম্পে কি দিয়ে লাইট দিয়ে অৰ্থাৎ ঘড়ীয়ে টাইম দিয়ে আৰু লেম্পে
পোহৰ দিয়ে well depth word dash well গভীৰ হয় wordৰ লগত কি আহিব meaning আহিব house windows manৰ এই অপশ্যন কেইটা দি আছে universe eyes speech brain emotion হাউসত কি থাকে উইন্ডোজ থাকে মেনত কি থাকে আইস স্টেমারিং স্পিচ ডিফনেস ড্যাশ কথা কোৱাৰ যেটো অক্ষমতা হেতু স্টেমারিং বুলি কোৱা হয় আৰু যেতিয়া আমাৰ শ্ৰৱণ শক্তিৰ অক্ষমতা থাকে তাক ডিফনেস বুলি কোৱা হয় car petrol tv car petrol di chole tv electricity di gotike শুদ্ধ উত্তৰটো electricity home shelter school dash home আশ্ৰয় school কি provide কৰে education গতিকে শুদ্ধ উত্তৰটো education হ'ব ঘৰে আমাক আশ্ৰয় provide কৰে আৰু বিদ্যালয় আমাক শিক্ষা provide কৰে শিক্ষাৰ ব্যৱস্থা কৰে stone herd feather fly stone যদি herd হয় feather অৰ্থাৎ পাখিৰে কি কৰা হয় উৰা হয় fly tall short treasury loyalty plant tree house plant tree এটা প্লান্টক আমি ট্রি বুলিও ক'ব পাৰো আৰু হাউসক ঠিক তেনেকে আমি কি বুলি ক'ব পাৰো বিল্ডিং বুলি ক'ব পাৰো এনেকে আমি এনালজিৰ কেইটামান প্ৰশ্নৰ উত্তৰ কৰিব পাৰো তোমালোকৰ পৰীক্ষাৰ কাৰণে এই ভিডিওটো উপযোগী হ'ব বুলি আশা ৰাখিছো এইখিনিতে ভিডিওটো শেষ হৈছে অশেষ ধন্যবাদ